Hello students, মই ৰিহান আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 8ৰ অসমীয়াৰ পাঠ 8 শ্ৰী শ্ৰী শংকৰদেৱ এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰুকৈ আৰু সহজ সৰল ভাষা দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা ঠিক আছে মই সৰু আৰু ডাঙৰ দুই ধৰণৰ প্ৰশ্ন উত্তৰ দিম এইটো ভিডিঅ'ত ঠিক আছে আৰু সেই প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লিখিম ডাঙৰকৈ লিখিম যাক ডাঙৰকৈ লাগে লিখি ল'বা যাক সৰুকৈ লাগে লিখি ল'বা আৰু ভিডিঅ'টো শেষলৈকে চাবা স্কিপ নকৰাকৈ কাৰণ ভিডিঅ'টোৰ মাজে মাজে মই কেইটামান ইম্পৰ্টেণ্ট কথা ক'ম যিবোৰ তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব আৰু মই পৰীক্ষালৈ কি প্ৰশ্ন ইম্পৰ্টেণ্ট হয় কি নহয় সেয়াও কৈ দিম গতিকে তোমালোকে ভালদৰে এটা ভাল ষ্ট্ৰেটেজি পালন কৰি পেলাই পৰীক্ষাটো দিব পাৰিবা হয় সো আৰম্ভ কৰোঁ ভিডিঅ'টো এতিয়া তোমালোকৰ 1 নম্বৰ আৰু 2 নম্বৰটো তোমালোকক কবিতাটো পঢ়িব দিছে আৰু আবৃত্তি কৰিব দিছে কৰিবা 3 নম্বৰ প্ৰশ্নখিনি উত্তৰ মই দি আছোঁ চাই লোৱা এতিয়া 3 নম্বৰ ক প্ৰশ্নটো মই কি কৈছে 3 নম্বৰ ক প্ৰশ্নটো কৈছে আমাক কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে হয় উত্তৰ হ'ব কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱক কৈছে তোমালোকৰ দেখাত লাগি আছে প্ৰশ্নটোৰ উত্তৰ বহুত ডাঙৰ এক লাইন কিন্তু আসলতে প্ৰশ্নটোৰ উত্তৰ ইমান ডাঙৰ নহয় অকল এইটোহে কাৰণ চোৱা কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে ইয়াত মেইন প্ৰশ্নটো কাকৰ জাগাত শ্ৰী শ্ৰী শংকৰদেৱ লিখিবা বাকি চব প্ৰশ্নত ধুনীয়াকৈ নিজে নিজে আছেই চোৱা দেখিছা প্ৰশ্নত আছেই হয় তেনেকৈ মই বাকিবোৰ কৰি দিছোঁ তোমালোকক চোৱা খ নম্বৰ কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে উত্তৰ হ'ব কবিয়ে শংকৰদেৱৰ পুণ্য কিৰণেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে এটা মেইন প্ৰশ্নটো কিহেৰে জাগাত পুণ্য কিৰণেৰে এইটো উত্তৰ লিখিবা বাকি প্ৰশ্নতে আছে মানে মেইনলি মই কোলা গালেৰে যিবোৰ ডাঠ কৰি দিছোঁ সেইবোৰ তোমালোকৰ মেইন উত্তৰ সেইবোৰ মুখস্থ কৰিলে হৈ যাব বাকি তোমালোকে বনাই লিখিব পাৰিবা তোমালোকে ইমান ইণ্টেলিজেন্ট আছা মই জানো নোৱাৰিলে ডাইৰেক্ট অকল কোলা কালাৰখিনি লিখি দিবা গ নম্বৰ কবি কাননত কি বজোৱাৰ কথা কৈছে উত্তৰ হ'ব কবি কাননত বিনা বজোৱাৰ কথা কৈছে মেইন উত্তৰটো বিনা ঘ নম্বৰ মৰতত কোনে কিহৰ বাতৰি আনি দিলে উত্তৰ হ'ব মৰতত শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি দিলে মেইন উত্তৰটো শংকৰদেৱে স্বৰ্গৰ অংগ নম্বৰ কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে উত্তৰ হ'ব কবিতাটোত অসমৰ ঘৰে ঘৰে মধুৰ ঝংকাৰ বাজি উঠাৰ কথা কোৱা হৈছে এতিয়া 4 নম্বৰটো কি কৈছে আমাক কবিতাটোৰ মূল কথাখিনি গদ্যৰে লিখা মানে কবিতাটোত কি দি আছে আমাৰ পদ্যৰ ভাষা দি আছে হয় সেইখিনি আমি গদ্যৰ ভাষাত মানে আমি যে কথা কওঁ তেনেকুৱা ভাষাত লিখিব দিছে সো উত্তৰ হ'ব মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক কবিতাটোত ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে তাৰ আগতে মই কথা এটা কৈ দিছোঁ তোমালোকৰ 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা হ'ল এইটো আৰু এটা হ'ল এইটো হালধীয়া কালাৰটো তোমালোকৰ যাক ডাঙৰকৈ লাগে ধুনীয়াকৈ লাগে সিহঁতে কালাৰ নকৰাটো লিখিবা হালধীয়া কালাৰ নকৰাটো লিখিবা আৰু যাক সৰুকৈ লাগে সিহঁতে সেই হালধীয়া কালাৰ কৰা উত্তৰটো লিখিবা ঠিক আছে কোনো আকৌ দুটাই লিখি নিদিবা এইটো আৰু সেইটো দুটা লিখি নিদিবা যিকোনো এটা লিখিবা হ'ব এতিয়া মইতো তোমালোকক পৰামৰ্শ দিম যে তোমালোকে ডাঙৰটো কৰিলে তোমালোকৰ 1 নম্বৰো কাটিব নোৱাৰে কিন্তু যদি ডাঙৰটো কৰিব নোৱাৰা কেনেবাকৈ তোমালোকৰ মুখস্থই নহয় তেন্তে সেই কাৰণেই মই উপায় নাপায় সেই সৰুটো দিছোঁ যাতে তোমালোকে অকণ হ'লেও মুখস্থ কৰি যোৱা আৰু পৰীক্ষাত কিবা এটা হ'লেও নম্বৰ পোৱা ঠিক আছে সৰুটো লিখিলে তোমালোকে একদম সম্পূৰ্ণ নম্বৰ পাবা বুলি মই গেৰাণ্টি নিদিওঁ কাৰণ নম্বৰ কাটি দিব পাৰে কিন্তু ডাঙৰটো লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা যে এইটো গেৰাণ্টি ঠিক আছে এতিয়া চাই লোৱা মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক কবিতাটো ধ্যানমগ্ন যোগী বুলি আখ্যা দিছে তেওঁ অসমৰ জাতীয় জীৱনক সাহিত্য সংস্কৃতি ধৰ্ম সভ্যতাৰ এক গৌৰৱময় স্তৰত উপনীত কৰাইছে তেওঁৰ দান অসমীয়া জাতিলৈ অতুলনীয় তেওঁ স্বৰ্গৰ পৰা ভক্তিৰ সোঁত ধৰ্মৰ জ্ঞান আনি অসমীয়া সমাজত বোৱাই দিলে তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা কৰিলে তেওঁ অসমৰ বিশৃংখল সমাজখনক ৰীতি নীতি সদাচাৰ ধৰ্মভাৱ সাহিত্য সংস্কৃতি আদি দান দি সৰল ৰূপত গঢ়ি তুলিলে তেখেতেই বেদ উপনিষদ পঢ়ি সৰল ৰূপত অসমীয়া লোকক বুজালে তেওঁ আছিল মহাজ্ঞানী মহাভক্ত কৰ্মবীৰ আৰু অসমৰ ৰত্ন তেওঁৰ কাৰণে আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে ঠিক আছে এটা যাক ডাঙৰকৈ লাগে এনেকৈ লিখি ল'বা আৰু যাক সৰুকৈ লাগে এনেকৈ লিখিবা চিম্পল বহুত কিমান সৰুকৈ দিছোঁ মই দেখিছা অলপমান চৰ্দি জ্বৰ হৈ আছে চ' ইগন'ৰ কৰিবা বাকী এতিয়া চোৱা তোমালোকৰ সৰুকৈ লগা উত্তৰটো এনেকৈ লিখিবা কবিতাটোত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱৰ মহান কামৰ কথা কৈছে শংকৰদেৱে অসমক ধৰ্ম জ্ঞান ভাষা দি অসমৰ বিশৃংখল সমাজখনক নতুনকৈ সজালে
তেওঁ আছিল মহাজ্ঞানী মহাভক্ত কৰ্মবীৰ আৰু অসমৰ ৰত্ন তেওঁৰ কাৰণে আজি অসমীয়া জাতিয়ে নিজকে জগতত চিনাকি দিব পাৰিছে ঠিক আছে সো লিখিবা এনেকৈ আৰু কমেণ্টত মই বহুত ল'ৰা ছোৱালীৰ কমেণ্ট পাই আছিলোঁ যে আপুনি কপি কৰিছে বেলেগৰ পৰা আৰে ভাই মই কপি কৰা নাই তোমালোকৰ প্ৰশ্নবোৰ একেই সো একেই প্ৰশ্নবোৰৰ যদি বহুতে ভিডিঅ' বনায় তে অকণতো চিমিলাৰ লাগিবই ন মোৰ এটা চাবা তোমালোকে মিলাই বেলেগৰ লগত একে ছেম নহয় কিন্তু মই যিমান পাৰোঁ ধুনীয়াকৈ আৰু সৰুকৈ লিখিবলৈ চেষ্টা কৰোঁ হয় সো কি ক'ম আৰু তেনেকুৱা মানুহক এতিয়া 5 নম্বৰ প্ৰশ্নটো চোৱা 5 নম্বৰ কি কৈছে আমাক তলৰ আচ টনা শব্দবোৰৰ অৰ্থ সোঁফালৰ বান্ধনিৰ ভিতৰত দিয়া আছে সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা মানে তোমালোকক 5 নম্বৰখিনি এনেকৈ দিছে চোৱা তোমালোকক এনেকৈ এটা বাক্য লিখি দিছে বাক্য লিখি এটা শব্দৰ তলত আস্তানি দিছে যেনেকৈ কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি ইয়াত ধ্যানমগ্নটোত আস্তানি দিছে তলত হয় আৰু তোমালোকক সুধিছে ধ্যানমগ্নৰ শুদ্ধ অৰ্থ কোনটো তন্ময় নে বিস্ময় নে মহান এতিয়া উত্তৰটো কোনটো হ'ব ধ্যানমগ্নৰ শুদ্ধ উত্তৰটো তন্ময় হয় তেনেকৈ বিস্তৃতটোৰ কি হ'ব বিয়পি গৰিমাটোৰ যশস্যা মৰ্তটোৰ পৃথিৱী ঠিক আছে লিখোঁতে সময়ত এনেকৈ লিখিবা তোমালোকে চোৱা উত্তৰ বুলি দিবা ক নম্বৰ ধ্যানমগ্ন তন্ময় খ নম্বৰ বিস্তৃত বিয়পি পৰা গ নম্বৰ গৰিমা মানে যশস্যা আৰু ঘ নম্বৰ মৰতত মানে পৃথিৱী এতিয়া 6 নম্বৰখিনি তোমালোকক বাক্য ৰচনা কৰা দিছে বাক্য ৰচনা কৰাখিনি মই তোমালোকক কৰি দিছোঁ চোৱা একেবাৰে সহজকৈ লিখিবলৈ চেষ্টা কৰিছোঁ পবিত্ৰ দি বাক্য ৰচনা কৰিবা কি গংগা এখন পবিত্ৰ নদী খ নম্বৰ কৰ্মবীৰ দি বাক্য ৰচনা কৰিবা মহাত্মা গান্ধী এজন কৰ্মবীৰ আছিল তোমালোকে কথা এটা লক্ষ্য কৰিছা যোনটো শব্দ দি বাক্য ৰচনা কৰিছোঁ মই সেইটো শব্দ আণ্ডাৰলাইন কৰি দিছোঁ দেখিছা তোমালোকে এনেকৈ কৰিবা ঠিক আছে তেতিয়া বাইদেউ বা ছাৰৰ ওপৰত এটা ভাল ইম্প্ৰেশ্যন পৰে তোমালোকক মানে ভাল পাই বহিটো চাই এতিয়া গ নম্বৰ বাক্য ৰচনাটো কি কৰিব দিছে আমাক সদাচাৰৰ ওপৰত বাক্য ৰচনা কৰিব দিছে গতিকে বাক্য ৰচনা এনেকৈ কৰিবা সদাচাৰী মানুহ সকলোৰে প্ৰিয় ঘ নম্বৰটো আমাক কি কৈছে আমাক কৈছে ৰীতি নীতি বাক্য ৰচনা কৰিব দিছে বাক্য ৰচনা কৰিবা আমাৰ দেশৰ ৰীতি নীতি সুন্দৰ ঠিক আছে এতিয়া ভিডিঅ'টোৰ মাজতে কথা এটা কৈ দিওঁ মই তোমালোকৰ ক্লাছ 8 অসমীয়াৰ যি প্ৰশ্ন উত্তৰ ভিডিঅ' আছে সকলো পাঠৰ প্ৰশ্ন উত্তৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাৰে কিছুমান মানে বহুতো বনালোৱেই মই অলৰেডি ঠিক আছে সো বাকীবোৰ বনাম আৰু যিবোৰ অলৰেডি বনালোঁ সেই গোটেইবোৰ ভিডিঅ'ৰ প্লে'লিষ্টৰ লিংক ডেছক্ৰিপশ্যনত থাকিব তোমালোকে সেই ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি সেই ভিডিঅ'বোৰ চাব পাৰিবা ঠিক আছে এতিয়া ডেছক্ৰিপশ্যন তোমালোকে খুলিবলৈ কাৰণে কি কৰা এই ভিডিঅ'ত এনেকৈতো সৰু কৰি পেলাই মোৰটোত ক্লিক কৰা কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা পেজ অ'পেন হৈ যাব আকৌ এই মোৰটোত ক্লিক কৰা তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলি যাব ইয়াতে তোমালোকে ডাউনলোড PDF পাবা ঠিক আছে মানে তোমালোকৰ গোটেই ক্লাছ 8 অসমীয়াৰ যিমান প্ৰশ্ন উত্তৰ আছে সকলোৰে PDF নোটছ পাবা ঠিক আছে সকলো চেপ্টাৰৰ PDF নোটছ ইয়াত পাবা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা কিবা এটা পে' কৰিব লাগিব কিন্তু ডাউনলোড কৰি ল'ব পাৰিবা বাকী প্লে'লিষ্ট লিংক থাকিব তোমালোকৰ ক্লাছ 8 অসমীয়াৰ ঠিক আছে আৰু তোমালোকৰ যদি ক্লাছ 8 অসমীয়াৰ চেপ্টাৰবোৰ বুজাই দিব লাগে তেন্তে মোক ক'বা মই বুজোৱা ভিডিঅ' বনাম যদি তোমালোকে কোৱা কমেণ্টত তেতিয়াহে বনাম সেয়েহে সকলোৱে কমেণ্টত মানে কমেণ্ট কৰা যে আমাক বুজোৱা ভিডিঅ' লাগে তেতিয়াহে বনাম আৰু যেতিয়া বনাম তাৰ প্লে'লিষ্টৰ লিংকো মই ইয়াত দি দিম ঠিক আছে লগতে মোৰ হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক আৰু থ্ৰেড ঠিক আছে এইবোৰৰ লিংকো থাকিব গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ ঠিক আছে আৰু মই এটা ভৱিষ্যত এপ এটাও বনাম বুলি ভাবি আছোঁ তোমালোকক পঢ়োৱাৰ কাৰণে সেই এপটো যেতিয়া বনাম ইয়াত লিংক দি দিম তোমালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া 7 নম্বৰটো চোৱা 7 নম্বৰ কি কৈছে 7 নম্বৰ কৈছে তোমালোকক কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা মানে তোমালোকক কবিতাটোৰে অকণমান ইয়াত দি দিছে আৰু মাজে মাজে খালী কৰি দিছে দেখিছা এই খালী ঠাইসমূহ তোমালোকক পূৰ কৰিব দিছে একে ইজিয়ে এইটো তোমালোকে কবিতাটো চাই পূৰ কৰি দিবা ঠিক আছে যেনেকৈ মই পূৰ কৰি দিছোঁ চোৱা উত্তৰবোৰ দিছোঁ অকল প্ৰশ্নটো লিখা নাই অকল উত্তৰ লিখি দিছোঁ ইয়াত তোমালোকে উত্তৰটো এনেকৈ লিখি ল'ব পাৰা ঝংকাৰ উদাৰ অসমৰ বিনৰ মন্দাকিনী সাধনা আৰু স্বৰ্গৰ ঠিক আছে এতিয়া আমি ফাইনেলি আহোঁ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা যিবোৰ দেখিলে বহুতে ভয় খায় কিন্তু চিন্তা কৰিব নালাগে মই একেবাৰে সহজকৈ তোমালোকক লিখি দিছোঁ চোৱা তোমালোকৰ এই প্ৰসংগ সংগতিবোৰ মই 2টা উত্তৰ লিখিছোঁ ক নম্বৰটোৰ কাৰণে 2টা উত্তৰ লিখিছোঁ আৰু খ নম্বৰটোৰ কাৰণেও 2টা উত্তৰ লিখিছোঁ এটা এই হাইলাইট নকৰাখিনি
যোনটো ডাঙৰ আৰু এটা এই হাইলাইট কৰাখিনি হালধীয়া কালাৰে যোনটো সৰু যাক সৰুকৈ লাগে এইটো লিখিবা যাক ডাঙৰকৈ লাগে এইটো লিখিবা ঠিক আছে এতিয়া তোমালোকে চোৱা প্ৰসংগ সংগতিখিনি এতিয়া এইটো যোনটো আমাৰ সংগতি এই সংগতিটো তোমালোকৰ ক নম্বৰ উত্তৰটোতো সেম হ'ব খ নম্বৰ উত্তৰটোতো সেম হ'ব ঠিক আছে আৰু তোমালোকৰ প্ৰসংগটো এই প্ৰসংগটো এইটো ক নম্বৰটোতো সেম হ'ব খ নম্বৰটোতো সেম হ'ব গতিকে এইখিনি এবাৰ মুখস্থ কৰিলে দুটা প্ৰশ্ন উত্তৰৰ কাৰণে মুখস্থ হৈ যাব সো তোমালোকে প্ৰসংগ আৰু সংগতিটো তোমালোকৰ এটা মুখস্থ কৰিলে হৈ যাব খালি তোমালোকে ব্যাখ্যাটো মুখস্থ কৰিব লাগিব ঠিক আছে এতিয়া যাক ডাঙৰকৈ লাগে ক নম্বৰ উত্তৰটো সিহঁতে এনেকৈ লিখিবা উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে অসমীয়া সমাজলৈ শংকৰদেৱে আগবঢ়োৱা অৱদানৰ বিষয়ে ক'বলৈ গৈ লিখকে উক্ত কবিতা ফাঁকিৰ বৰ্ণনা কৰিছে শ্ৰী শ্ৰী শংকৰদেৱ আছিল মহাজ্ঞানী পণ্ডিত তেওঁৰ সময়ত অসমীয়া সাধাৰণ লোকে বেদ উপনিষদৰ জটিল কথাবোৰ বুজি পোৱা নাছিল সেয়েহে তেখেতে বেদ উপনিষদ পঢ়ি তাৰ জটিল কথাবোৰ সৰল ৰূপত সাধাৰণ মানুহে বুজিব পৰাকৈ লিখিছিল আৰু ভগৱানে স্বৰ্গৰ পৰা দিয়া বাতৰি সাধাৰণ মানুহৰ মাজত বিয়পাই দিছিল চমুকৈ এয়াই কবিতা ফাঁকিৰ মূল কথা ঠিক আছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰে যাক সৰুকৈ লাগে সেটা এনেকৈ লিখিবা উক্ত কবিতা ফাঁকি যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে অসমীয়া সমাজলৈ শংকৰদেৱে আগবঢ়োৱা অৱদানৰ বিষয়ে ক'বলৈ গৈ লিখকে উক্ত কথা ফাঁকিৰ বৰ্ণনা কৰিছে শ্ৰী শ্ৰী শংকৰদেৱ আছিল মহাজ্ঞানী পণ্ডিত তেখেতে বেদ উপনিষদ পঢ়ি তাৰ জটিল কথাবোৰ সৰল ৰূপত সাধাৰণ মানুহে বুজিব পৰাকৈ লিখিছিল আৰু ভগৱানে স্বৰ্গৰ পৰা দিয়া বাতৰি সাধাৰণ মানুহৰ মাজত বিয়পাই দিছিল চমুকৈ এই কবিতাটোৰ মূল কথা ঠিক আছে এইখিনি লিখিবা এতিয়া তেনেকৈ খ নম্বৰটোৰ কাৰণে চোৱা খ নম্বৰটো কি কৈছে আমাক তোমাৰ জীৱনী দেৱ লিখে নে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ এইটোৰ কাৰণে তোমালোকে সংগতিটো সেম আগৰ নিচিনা চোৱা উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত যতীন্দ্ৰনাথ দুৱৰাৰ দ্বাৰা ৰচিত শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে সেম আগৰ নিচিনা প্ৰসংগটো আগৰ নিচিনা সেম হয় খালি ব্যাখ্যাটো নতুনকৈ দিছোঁ মই চাই ল'বা ঠিক আছে মই পঢ়ি দি আছোঁ বাৰু আৰু লগতে যাক ডাঙৰকৈ লাগে সিহঁতে এইটো লিখিবা যাক সৰুকৈ লাগে সিহঁতে এই হালধীয়া কালাৰটো লিখিবা ঠিক আছে এতিয়া চোৱা মই পঢ়ি দিছোঁ যাক মানে ডাঙৰ উত্তৰটো শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল তেখেত অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰৱাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল অসমৰ প্ৰতিটো দিশতেই তেখেতৰ অৱদান অসীম সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এখন জীৱনীতে লিখি সীমাবদ্ধ কৰিব নোৱাৰি ঠিক আছে এতিয়া এই প্ৰশ্নটোৰ উত্তৰে তোমালোকে সৰুকৈ এনেকৈ লিখিব পাৰা চোৱা আগৰ যোনটো সৰু উত্তৰটো আছিল তাৰ লগত তোমালোকৰ সংগতিটো আৰু প্ৰসংগটো সেম গতিকে তোমালোকে এইকেইটা সেম তোমালোকে নিজে পঢ়ি ল'বা আৰু ব্যাখ্যাটো মই সৰু কৰি দিছোঁ ব্যাখ্যাটো তোমালোকে লিখি লোৱা ঠিক আছে যাক সৰুকৈ লাগে এনেকৈ ধুনীয়াকৈ লিখি লোৱা মই পঢ়ি নিদিওঁ আৰু ডাইৰেক্ট লিখি লোৱা এতিয়া আমি নেক্সট 9 নম্বৰটো আমাৰ কি কৈছে শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা ঠিক আছে এতিয়া উত্তৰ মই লিখি দিছোঁ চোৱা ধাৰা পৰা চব ফাৰ্ষ্টে চাই লোৱা তোমালোকৰ এটা দি দিছে হয় তুমি ভূমি এইটো দি দিছে তোমালোকৰ বাকীবোৰ লিখিব দিছে মই তোমালোকক বাকীবোৰ দি দিছোঁ তোমালোকে লিখি ল'বা ধাৰা পৰা সাজে বাজে সুৰে ঘৰে সদাচাৰ ব্যৱহাৰ ঠিক আছে এতিয়া তোমালোকে এটা ভিডিঅ'টো লাইক কৰি দিয়া কাৰণ বহুত কষ্ট লাগিছে এইখিনি বনাবলৈ কাৰণ ইমান গাল লিখা এটা মামুলি কথা নহয় হয় এতিয়া 10 নম্বৰ চমুকৈ লিখা ক নম্বৰটো চোৱা ক নম্বৰটো কি কৈছে আমাক স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত বুজাই লিখা ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি কি সো উত্তৰ লিখিবা ইয়াত উল্লেখ কৰা স্বৰ্গৰ বাতৰি মানে হ'ল ভক্তি ধৰ্ম জ্ঞান আৰু পবিত্ৰতা যি শংকৰদেৱে সাধাৰণ অসমীয়া মানুহৰ মাজত বিয়পাই দিছিল ঠিক আছে এইটোৰ আৰু সৰুকৈ নাই কাৰণ এইটো সৰুকৈ দিয়া আছে হয় ইমান ডাঙৰকৈ নাই গতিকে এইটো চবেই এইটোৱে লিখা এটা নেক্সট খ নম্বৰটো আমাৰ কি কৈছে খ নম্বৰটো কৈছে কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে উত্তৰ হ'ব কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক ধৰ্ম জ্ঞান আৰু ভাষা দান দিলে আৰু অসমৰ বিশৃংখল সমাজখনক নতুন সাজেৰে সজালে হয় এই মই ক'লা কালাৰে ডাঠকৈ হাইলাইট কৰি দিছোঁ সেইকেইটাই মেইন উত্তৰ বাকীবোৰ প্ৰশ্নতে আছে তোমালোকে বনাই লিখিব পাৰিবা
এতিয়া খ নম্বৰটো সৰুৱে সেইকাৰণে ইয়াতকৈ আৰু সৰু নকৰিলোঁ মই এইটোৱে চবেই লিখা এতিয়া গ নম্বৰটো চোৱা কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী ইয়াত কোনে কি মালা গাঁঠাৰ কথা কৈছে বুজাই লিখা ঠিক আছে উত্তৰ লিখিবা ইয়াত শংকৰদেৱে বেদ উপনিষদ আদি গ্ৰন্থৰ পৰা উত্তম কথাবোৰ বাছি আনি অতি যতনেৰে ৰচনা কৰা ক'ত গ'লো আৰে ক'ৰবাতে আহি গ'লো ৰ'বা তোমালোকৰ কিমান নম্বৰ আছিল গ নম্বৰটো আছিল ন ইয়াত শংকৰদেৱে বেদ উপনিষদ আদি গ্ৰন্থৰ পৰা উত্তম কথাবোৰ বাছি আনি অতি যতনেৰে ৰচনা কৰা পুথি সমূহৰ বিষয়ে কৈছে য'ত বেদ উপনিষদৰ উত্তম কথাবোৰ হ'ল ফুল আৰু শংকৰদেৱে লিখা পুথিসমূহ হ'ল মালা ঠিক আছে এতিয়া এইটো অকণমান ডাঙৰ হৈছে হয় গতিকে এইটো মই যাক সৰুকৈ লাগে সিহঁতৰ কাৰণে এনেকৈ লিখি দিছোঁ ঠিক আছে গতিকে গ নম্বৰটো উত্তৰটো যাক ডাঙৰকৈ লাগে কালাৰ নকৰাখিনি লিখিবা আৰু যাক সৰুকৈ লাগে এই কালাৰ কৰাখিনি লিখা ইয়াত শংকৰদেৱে বেদ উপনিষদ আদি গ্ৰন্থৰ পৰা উত্তম কথাবোৰ বাছি আনি অতি যতনেৰে ৰচনা কৰা পুথিসমূহৰ বিষয়ে কৈছে ঠিক আছে এতিয়া ঘ নম্বৰটো চোৱা ঘ নম্বৰটো আমাক কি কৈছে আমাক শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে উত্তৰ লিখিবা শংকৰদেৱে অসমীয়া সমাজৰ পৰা কুসংস্কাৰ অন্ধবিশ্বাস আৰু মানুহৰ মাজত থকা সকলো ভেদভাৱ আঁতৰালে হ'ব এতিয়া এইটো ইমান সৰু হয় ইয়াতকৈ আৰু সৰুকৈ বনাইম গতিকে চবেই এইটোৱে লিখা উত্তৰটো 11 নম্বৰ তোমালোকক কৈছে সমাৰ্থক শব্দ লিখিব দিছে মই উত্তৰ লিখি দিছোঁ চোৱা পৃথিৱীৰ সমাৰ্থক শব্দ হ'ব মৰদ তেনেকৈ বাগিচাৰ কাৰণে কানন মৰম মানে আদৰ গংগা মানে মন্দাকিনী সন্যাসী মানে যোগী গৌৰৱ মানে গৰিমা অন্ত মানে শেষ মিঠা মানে মধুৰ হ'ব 12 নম্বৰ তোমালোকক কৈছে বিপৰীত অৰ্থ বুজা শব্দ লিখিব দিছে উত্তৰ হ'ব অতীতৰ বিপৰীত হ'ব বৰ্তমান তেনেকৈ পবিত্ৰ কাৰণে অপবিত্ৰ পুণ্যৰ কাৰণে পাপ জীৱনৰ কাৰণে মৃত্যু প্ৰেমৰ কাৰণে ঘৃণা অশেষৰ কাৰণে সীমিত হ'ব তোমালোকে চাই লিখি লোৱা এতিয়া তোমালোকৰ 13 নম্বৰ আৰু 14 নম্বৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ঠিক আছে 15 নম্বৰখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট 15 নম্বৰখিনি বহুত ইম্পৰ্টেণ্ট এটা শব্দত প্ৰকাশ কৰা এতিয়া 15 নম্বৰখিনিতো ইম্পৰ্টেণ্ট হয়েই হয় চ' যিটো মানে কুৱেশ্যনত মই এই কালাৰটো দি হাইলাইট কৰি দিছোঁ সেইবোৰ কিন্তু তোমালোকৰ পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট যেনেকৈ 15 নম্বৰটো ইম্পৰ্টেণ্ট পিছত 13টো ইম্পৰ্টেণ্ট নহয় 13টো কিয় দিলোঁ মই 13টো ইম্পৰ্টেণ্ট নহয় দেই 13 নম্বৰটো কাটি দিলোঁ 12 11 10 9 ইম্পৰ্টেণ্ট হয় তেনেকৈ তোমালোকৰ 3 4 5 6 ইম্পৰ্টেণ্ট হয় 7টো ইমানটা ইম্পৰ্টেণ্ট নহয় কিন্তু পঢ়িবা ঠিক আছে আৰু 8টো বহুত ইম্পৰ্টেণ্ট হয় কিন্তু তোমালোকৰ 13 আৰু 14টো নাহেই এক্সামত 13 আৰু 14টো পঢ়িব নালাগেই কোনো স্কুলতে সেই দুটা প্ৰশ্ন নেকাটে ঠিক আছে এতিয়া 15 নম্বৰ যিটো বহুত ইম্পৰ্টেণ্ট এটা শব্দত প্ৰকাশ কৰা সেইটো চাওঁ ক নম্বৰ প্ৰশ্নটো কৈছে কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা এইটো কি হ'ব এটা শব্দত প্ৰকাশ কৰিলে একক শৰণ হয় মই উত্তৰবোৰ লিখি দিছোঁ ইয়াত খ নম্বৰ উত্তৰ কি হ'ব বিষ্ণুক ভক্তি কৰে যি বৈষ্ণৱ একেই গুৰুৰ শিষ্য সতীৰ্থ পিতৃ মাতৃহীন সন্তান এইটো ঘাট মাৰোৱা লিখিব পাৰা অনাথো লিখিব পাৰা আৰে ইয়াৰ ঘাট মাৰোৱা লিখিব পাৰা অনাথো লিখিব পাৰা তোমালোকৰ যোনটো মন যায় লিখিবা ঠিক আছে যিকোনো এটা লিখিবা 19 নম্বৰ সত্ৰ সম্বন্ধীয় এইটো কি হ'ব সত্ৰীয়া এতিয়া 16 নম্বৰখিনি বহুতো স্কুলত মানে দি দিয়ে আৰু বহুতো স্কুলত নিদিয়ে চ' এইটো ক'ব গ'লে ইম্পৰ্টেণ্টে আছে চাই ল'বা ঠিক আছে চাই যাবা 16 নম্বৰটো ইম্পৰ্টেণ্ট আছে 16 নম্বৰ কি কৈছে আমাক তলত দিয়া জুৰীয়া শব্দকেইটাৰে বাক্য সাজা হয় চ' বাক্য সাজি দিছোঁ মই চোৱা জয় দি বাক্য সাজিলে কি হ'ব ৰাজে ভগৱান ৰামৰ জয় কৰি আছে তেনেকৈ খ নম্বৰ কোন বাক্য ৰচনা কৰিবা আজি খেলিবলৈ কোন আহিছে তেনেকৈ গ নম্বৰ নিজে বাক্য ৰচনা কৰিলে হ'ব ৰাজে নিজে কামটো কৰিলে ঘ নম্বৰ দলে বাক্য ৰচনা কৰিবা দলে মানুহ আহি ৰাস্তাত জমা হ'ল ঙ নম্বৰ পাচিয়ে বাক্য ৰচনা কৰিবা ৰাজে পাচিয়ে আম আনিছে চ' তোমালোকৰ 16 নম্বৰলৈকে আছিল প্ৰশ্ন উত্তৰ বাকীবোৰ যি আছে জ্ঞান সম্প্ৰসাৰণৰ কাৰণে দিছে মানে এক্সট্ৰা জ্ঞান আৰু এইবোৰ নাহে পৰীক্ষাত তোমালোকৰ চাব নালাগে খালি জানো অহাখিনি পৰা তোমালোকৰ 1 নম্বৰ 2 নম্বৰ কাটি দিব পাৰে নালাগে দিয়া ইম্পৰ্টেণ্ট নাই পৰীক্ষাত তোমালোকৰ বেছিভাগ স্কুলতে নিদিয়ে একদম লেছ ইম্পৰ্টেণ্ট বাকী তোমালোকৰ এইবোৰ ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে চাব নালাগে
কাৰোবাৰ যদি মন আছে চাবা আৰু নেক্সট আমি তোমালোকৰ পাঠ 9 ভয় এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ দিম গতিকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লগ পাইছোঁ এই পাঠটোৰ ভিডিঅ'লৈ ঠিক আছে তেতিয়ালৈকে বাই বাই